মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 1ত থকা 10 লিটল ফিংগাৰ্স এই পাঠটোৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগৰে চাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল 10 লিটল ফিংগাৰ্স এইখন এখন ধুনীয়া কবিতা হয়। এই কবিতাখনৰ মই এখন ধুনীয়াকৈ ভিডিঅ' বনাইছো। তোমালোকে যদি এতিয়াও চোৱা নাই তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি ভিডিঅ'খন চাবা। নাম্বাৰ 1 কি কৈছে, মেচ দ্য পিকচাৰ্স উইথ দ্য ওয়ার্ডস, মানে এই ওয়ার্ডস এই শব্দবোৰৰ সৈতে এই ছবিবোৰ মিলাব লাগিব। প্ৰথমে চোৱাচোন এইটো কি, এইটো হৈছে ফিংগাৰ্স। ফিংগাৰ্স মানে হৈছে কি, হাতৰ আঙুলি। ফিংগাৰ্স মানে হৈছে কি, হাতৰ আঙুলি। তোমালোকে মিলাই দিবা। তাৰ পিছত এইটো হৈছে কি, নোজ। নোজ মানে নাক। তাৰ পিছত এইটো হৈছে কি, লিপস। লিপস মানে হৈছে কি, ওঠ। তাৰ পিছত আই। আই মানে চকু। তাৰ পিছত এইটো ইয়াৰ। ইয়াৰ মানে হৈছে কি, কাণ। তোমালোকে এইবোৰ এনেকৈ মিলাই দিবা। তাৰ পিছত নাম্বাৰ 2 কি কৈছে, প্ৰেক্টিস সেইং ৰাইমিং ওয়ার্ডস, ইয়োর টিচার উইল রিড দ্য ফার্স্ট ওয়ার্ড ইন ইচ रो, রিড দ্য আদার টু। মৰমৰ ছাত্ৰ ছাত্ৰীসকল মানে ইয়াত কি কৈছে, এইবোৰ হৈছে কি, ৰাইমিং ওয়ার্ডস। এই ৰাইমিং ওয়ার্ডসবোৰ তোমালোকে বাৰে বাৰে প্ৰেক্টিস কৰিবা, বাৰে বাৰে কবা এইবোৰ। প্ৰথমে চোৱাচোন এইটো হৈছে কি, রোজ, নোজ, টোস। রোজ মানে হৈছে কি, গোলাপ। নোজ মানে নাক। টোস মানে হৈছে ভৰিৰ আঙুলি। এইবোৰ হৈছে টোস। তাৰ পিছত ব্ৰাইট, নাইট, লাইট। ব্ৰাইট মানে হৈছে কি, উজ্জ্বল। নাইট মানে ৰাতি। লাইট মানে পোহৰ। ইয়াৰ, হেয়াৰ, নিয়াৰ। ইয়াৰ মানে হৈছে কাণ। হেয়াৰ মানে হৈছে শুনা। আৰু নিয়াৰ মানে হৈছে ওচৰত। ইয়াৰ, হেয়াৰ, নিয়াৰ। তাৰ পিছত টেন, পেন, হেন। টেন মানে হৈছে দহ, পেন মানে কলম, হেন মানে হৈছে মাইকী কুকুৰা। তাৰ পিছত আইচ, ৰাইচ, প্ৰাইচ। আইচ মানে চকু, ৰাইচ মানে উদয় হোৱা, প্ৰাইজ মানে হৈছে পুৰস্কাৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা মনত ৰাখিবা, ৰাইমিং ওয়ার্ডস। এই ৰাইমিং ওয়ার্ডসৰ কি হয়, শেষৰ উচ্চাৰণবোৰ একে হয়। ইয়াত চোৱাচোন রোজ, নোজ, টোস, মানে শেষৰ উচ্চাৰণ একে হৈছে। ইয়াৰ, হেয়াৰ, নিয়াৰ। টেন, পেন, হেন। ইয়াত কি হৈছে, শেষৰ উচ্চাৰণ একে হৈছে। এইবোৰ হৈছে কি, ৰাইমিং ওয়ার্ডস। তাৰপিছত নাম্বাৰ 3, এ বেবি ডাক ইজ কল্ড এ ডাকলিংস। এ বেবি ডাক মানে এটা হাঁহৰ বাচ্চাক, ইজ কল্ড এ ডাকলিংস মানে হাঁহৰ বাচ্চাক কি কয়, ডাকলিং। ডু ইউ নো দ্য নেমস অফ আদার বেবি এনিমেলস। ডু ইউ নো মানে তোমালোক জানানে, দ্য নেমস নামবোৰ, অফ আদার বেবি এনিমেলস মানে আন বেবি এনিমেল মানে আন জন্তুৰ পোৱালিবোৰৰ নাম তোমালোক জানানে। এইটো হৈছে কি, এইটো হৈছে ডাক। ডাক মানে হৈছে হাঁহ। হাঁহৰ বাচ্চাক কি কয়, ডাকলিংস। তাৰপিছত এইটো হৈছে কি, ডগ। ডগ মানে কুকুৰ। কুকুৰৰ বাচ্চাক কি কয়, পাপি। তাৰপিছত এইটো হৈছে কি, কেট। কেট মানে মেকুৰী। মেকুৰীৰ বাচ্চাক কি কয়, কিটেন। তাৰপিছত এইটো হৈছে কি, কাউ। কাউ মানে গাই গৰু, মানে গৰুৰ বাচ্চাক কি কয়, কাফ। কি কয়, কাফ। তাৰপিছত এইটো হৈছে কি, হৰ্স। হৰ্স মানে হৈছে কি, ঘোঁৰা। ঘোঁৰাৰ বাচ্চাক কি কয়, পনী। কি কয়, পনী। তাৰপিছত এইটো হৈছে কি, হেন। হেন মানে হৈছে মাইকী কুকুৰা, মানে কুকুৰাৰ বাচ্চাক কি কয়, চিক। কুকুৰাৰ বাচ্চাক কি কয়, চিক। হেন, চিক। তাৰপিছত এইটো হৈছে পিক। পিক মানে হৈছে গাহৰি। গাহৰিৰ বাচ্চাক কি কয়, পিকলেট। পিক, পিকলেট। তাৰপিছত এইটো হৈছে কি, টাইগাৰ। টাইগাৰ মানে হৈছে কি, বাঘ। বাঘৰ বাচ্চাক কি কয়, কাপ। তাৰপিছত এইটো হৈছে গোট। গোট মানে ছাগলী। ছাগলীৰ বাচ্চাক কি কয়, কিট। তোমালোকে এইবোৰ মনত ৰাখিবা। তাৰপিছত নাম্বাৰ 4 এ কি কৈছে, মেচ দ্য নেমস অফ এনিমেলস এণ্ড বাৰ্ডস মানে জীৱ জন্তু আৰু চৰাইৰ নামবোৰ মিলোৱা, উইথ দেয়াৰ ইয়ং ওৱান্স মানে সিহঁতৰ বাচ্চাৰ লগত এই জীৱ জন্তু আৰু চৰাইৰ নামবোৰ মিলোৱা। প্ৰথমে চোৱা এইটো হৈছে কি, হেন। হেন মানে হৈছে কি, মাইকী কুকুৰা। এইটোৰ লগত কি হ'ব, চিক। চিক মানে হৈছে কি, কুকুৰাৰ পোৱালি। তাৰপিছত এইটো হৈছে পিক। পিক মানে হৈছে কি, গাহৰি। এইটো হ'ব কি, পিকলেট। পিকলেট মানে হৈছে কি, গাহৰিৰ পোৱালি। এইটো কাউ। কাউ মানে হৈছে গাই গৰু। এইটো হৈছে কি, কাপ। কাপ মানে হৈছে কি, গৰুৰ পোৱালি। তাৰপিছত ডাক। ডাক মানে হাঁহ।
এইটো হৈছে ডাকলিংস ডাকলিংস মানে হৈছে হাঁহৰ বাচ্চা তাৰ পিছত এইটো হৈছে গোট গোট মানে হৈছে ছাগলী এইটো হৈছে কিট মানে ছাগলীৰ বাচ্চা গোট কিট তাৰ পিছত হৰ্স হৰ্স মানে ঘোড়া পনি মানে হৈছে কি ঘোড়াৰ বাচ্চা তাৰ পিছত ক্যাট ক্যাট মানে হৈছে কি মেকুৰী কিটেন কিটেন মানে মেকুৰীৰ পোৱালি টাইগাৰ টাইগাৰ মানে বাঘ বাঘৰ পোৱালিক কি কয় কাপ তাৰ পিছত ডগ মানে কুকুৰ কুকুৰৰ বাচ্চাক কি কয় পাপ্পি তোমালোকে এনেকৈ এইবোৰ মিলাই দিবা তাৰ পিছত 4 বি কি কৈছে নাও ৰাইট দা কাৰেক্ট পেয়াৰ্স ওয়ান ইজ ডান ফৰ ইউ মানে তোমালোকে যে ওপৰত মিলামিলি কৰিলা সেইবোৰ ইয়াত সঠিককৈ লিখিব লাগিব এইটো হৈছে কি গোট গোট মানে হৈছে ছাগলী ইয়াত কি লিখিছে কিট মানে ছাগলীৰ বাচ্চাক কি কয় কিট এইটো কি হেন হেনৰ বাচ্চাক কি কয় চিক এইটো হৈছে পিক পিক মানে গাহৰি গাহৰিৰ বাচ্চাক কি কয় পিগলেট এইটো হৈছে কাউ কাউ মানে গাই গৰু গৰুৰ বাচ্চাক কি কয় কাফ তাৰ পিছত এইটো হৈছে ডাক মানে হাঁহ হাঁহৰ বাচ্চাক কি কয় ডাকলিং তাৰ পিছত এইটো হৈছে হৰ্স হৰ্স মানে হৈছে ঘোড়া ঘোড়াৰ বাচ্চাক কি কয় পনি তাৰ পিছত এইটো হৈছে কি ক্যাট মানে মেকুৰী মেকুৰীৰ বাচ্চাক কি কয় কিটেন এইটো হৈছে টাইগাৰ মানে বাঘ বাঘৰ বাচ্চাক কি কয় কাপ তাৰ পিছত এইটো হৈছে ডগ কুকুৰ কুকুৰৰ বাচ্চাক কি কয় পাপি তোমালোকে এইবোৰ এনেকৈ লিখিবা তাৰ পিছত নাম্বাৰ 5 কি কৈছে লুক এট দা পিকচাৰ মানে ছবিবোৰলৈ চাও এণ্ড লেটস ৰিড আৰু আহা আমি পঢ়ো প্ৰথমে কি কৈছে দা কাউ লিক্স হার কাপ ক্লিন দা কাউ মানে গাই গৰুটো লিক্স মানে হৈছে চেলেকা হার মানে হৈছে তাইৰ কাপ মানে হৈছে এইটো হৈছে কাপ মানে গৰুৰ পোৱালিক কি কয় কাপ ক্লিন মানে হৈছে পৰিষ্কাৰ মানে গাই গৰুটোৱে তাইৰ বাচ্চাক চেলেকি পৰিষ্কাৰ কৰি আছে তাৰ পিছত কি কৈছে দা সিক্স স্লিপ আন্ডাৰ দেয়াৰ মাদাৰ্স উইংস দা সিক্স মানে কুকুৰাৰ পোৱালিবোৰ স্লিপ মানে শুই থকা আন্ডাৰ মানে তলত দেয়াৰ মানে সিহঁতৰ মাদাৰ্স মানে মাৰ উইংস মানে হৈছে দেউকাৰ মানে কুকুৰাৰ বাচ্চাবোৰ সিহঁতৰ মাৰ দেউকাৰ তলত শুই আছে তাৰ পিছত কি কৈছে দা ডাকলিংস স্লিপ উইথ দেয়াৰ মাদাৰ দা ডাকলিংস মানে ডাকলিংস মানে হৈছে হাঁহৰ বাচ্চাবোৰ স্লিপ মানে শুইছে উইথ মানে সৈতে দেয়াৰ মানে সিহঁতৰ মাদাৰ মানে হৈছে মা মানে হাঁহৰ বাচ্চাবোৰ সিহঁতৰ মাৰ সৈতে শুইছে মাদাৰ কিসেছ হার বেবি গুড নাইট মাদাৰ মানে হৈছে মা কিসেছ মানে হৈছে চুমা খাইছে হার মানে হৈছে তাইৰ বেবি মানে হৈছে কেঁচুৱা গুড নাইট মানে হৈছে শুভৰাত্ৰি মানে মাকে তাৰ কেঁচুৱাক চুমা খাইছে আৰু কি কৈছে গুড নাইট শুভৰাত্ৰি তাৰ পিছত বেবি ফক্সেছ স্লিপ ইন এ হোল বেবি মানে হৈছে কেঁচুৱা ফক্সেছ মানে হৈছে শিয়ালবোৰ স্লিপ মানে হৈছে শুৱা ইন এ হোল হোল মানে হৈছে কি হোল মানে হৈছে ফুটা বা খাল মানে শিয়ালৰ বাচ্চাবোৰ এটা খালত শুইছে তাৰ পিছত নাম্বাৰ 6 লেটস সি মানে বোলা আমি চাও হাউ মাছ মানে কিমান উই হ্যাভ আন্ডাৰস্টুড মানে আমি বুজিলো আন্ডাৰস্টুড মানে বুজি পোৱা উই মানে হৈছে আমি আমি কিমান বুজিলো চাও নাম্বাৰে কি কৈছে হোৱাট ডাজ দা কাউ ডু মানে গৰুটোৱে কি কৰি আছে হোৱাট ডাজ দা কাউ ডু মানে গৰুটোৱে কি কৰি আছে ইয়াৰ উত্তৰ হ'ব দা কাউ লিক্স হার কাপ ক্লিন দা কাউ মানে গৰুটোৱে গাই গৰুটোৱে লিক্স মানে হৈছে চেলেকিছে হার মানে তাইৰ কাপ মানে হৈছে পোৱালি গৰুৰ পোৱালি ক্লিন মানে হৈছে পৰিষ্কাৰ মানে গাই গৰুটোৱে তাইৰ পোৱালিটোক মানে চেলেকি পৰিষ্কাৰ কৰি আছে তাৰ পিছত নাম্বাৰ বি হোৱেৰ ডু দা সিক্স স্লিপ হোৱেৰ মানে কত দা সিক্স মানে কুকুৰাৰ বাচ্চাবোৰ স্লিপ মানে শুইছে মানে কুকুৰাৰ বাচ্চাবোৰ কত শুইছে বি নম্বৰৰ উত্তৰ হ'ব দা সিক্স মানে কুকুৰাৰ বাচ্চাবোৰ স্লিপ মানে শুইছে আন্ডাৰ মানে তলত দেয়াৰ মানে সিহঁতৰ মাদাৰ্স মানে হৈছে মাৰ উইংস মানে হৈছে দেউকা মানে কুকুৰাৰ বাচ্চাবোৰ সিহঁতৰ মাকৰ দেউকাৰ তলত শুইছে তাৰ পিছত নাম্বাৰ সি উইথ হুম ডু দা ডাকলিংস স্লিপ উইথ হুম মানে কাৰ সৈতে ডু দা ডাকলিংস মানে হাঁহৰ বাচ্চাবোৰ স্লিপ মানে শুইছে মানে হাঁহৰ বাচ্চাবোৰ কাৰ সৈতে শুইছে সি নম্বৰৰ উত্তৰ হ'ব
দ্য ডাকলিংস মানে হাঁহৰ বাচ্চাবোৰ, স্লিপ মানে শুইছে, উইথ মানে সৈতে, দেয়াৰ মানে সিহঁতৰ, মাদাৰ মানে মা, মানে হাঁহৰ বাচ্চাবোৰ সিহঁতৰ মাৰ সৈতে শুইছে। তাৰপিছত নাম্বাৰ ডি, হুৱেৰ ডু বেবি ফক্সেছ স্লিপ, হুৱেৰ মানে কত, বেবি ফক্সেছ মানে শিয়ালৰ বাচ্চা, স্লিপ মানে শুইছে, শিয়ালৰ বাচ্চাবোৰ কত শুইছে। ইয়াৰ উত্তৰ হ'ব বেবি ফক্সেছ মানে শিয়ালৰ বাচ্চাবোৰ, স্লিপ মানে শুইছে, ইন এ হোল, হোল মানে হৈছে খাল বা ফুটা, মানে এটা খালত শুইছে, শিয়ালৰ বাচ্চাবোৰ এটা খালত শুইছে। তাৰপিছত নাম্বাৰ 7 এ, সে হোৱাট ইউ চি ইন দ্য পিকচাৰ, সে মানে হৈছে কোৱা, হোৱাট মানে হৈছে কি, ইউ চি, ইউ মানে হৈছে তুমি, চি মানে হৈছে দেখা, ইন দ্য পিকচাৰ মানে ছবিখনত, মানে ছবিখনত তোমালোকে কি দেখিছা কোৱা। এইটো হৈছে কি ট্ৰি মানে গছ, এইটো হৈছে কি ছান মানে বেলি, তাৰপিছত এইখন হৈছে কি হিল, হিল মানে হৈছে কি পাহাৰ, তাৰপিছত এইখন হৈছে কি বোট, বোট মানে হৈছে কি নাও, এইখন হৈছে কি, এইখন হৈছে ৰিভাৰ, ৰিভাৰ মানে নদী, এইটো হৈছে কি ডাক, ডাক মানে হৈছে হাঁহ, এইবোৰ হৈছে কি, এইবোৰ হৈছে ডাকলিং মানে হাঁহৰ পোৱালি, এইটো হৈছে কি, এইবোৰ হৈছে ফ্লাৱাৰ, ফ্লাৱাৰ মানে হৈছে ফুল, তাৰপিছত এইখন হৈছে কি, এইখন হৈছে লেণ্ড মানে মাটি, এইখন হৈছে কি লেণ্ড, তাৰপিছত এইবোৰ হৈছে কি, এইবোৰ হৈছে ষ্টন, এইবোৰ হৈছে কি ষ্টন মানে শিল, তাৰপিছত এইবোৰ হৈছে কি, এইবোৰ হৈছে লোটাছ মানে পদুম ফুল। তাৰপিছত 7 বি, ৰাইট দ্য ৱৰ্ডছ ইন দ্য ফ্ৰেম বিলো, মানে তোমালোকে ছবিখনত কি কি দেখিলা মানে সেই শব্দবোৰ ইয়াত লিখিব লাগিব। ছবিখনত কি কি আছে, ট্ৰি আছে, কি আছে ট্ৰি মানে গছ, তাৰপিছত ছান মানে বেলি আছে, তাৰপিছত হিল মানে পাহাৰ আছে, তাৰপিছত ডাক মানে হাঁহ আছে, তাৰপিছত ডাকলিং মানে হাঁহৰ বাচ্চা আছে, ৰিভাৰ মানে নদী আছে, তাৰপিছত কি আছে লোটাছ, তাৰপিছত কি আছে লোটাছ, লোটাছ মানে হৈছে কি পদুম ফুল, তাৰপিছত আৰু কি আছে ফ্লাৱাৰ মানে ফুল আছে, তাৰপিছত বোট, বোট মানে নাও আছে, ষ্টন মানে শিল আছে, ছবিখনত কি আছে স্কাই আছে মানে আকাশ, তাৰপিছত লেণ্ড, লেণ্ড মানে হৈছে মাটি, ছবিখনত কি আছে মাটি আছে।